ছাত্ৰ ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। যিহেতু পৰীক্ষা ওচৰ পাইছেহি, মই আশা কৰোঁ যিমানখিনি ছাত্ৰ ছাত্ৰী BA 4th চেমতেই হওক, 2nd চেমেই হওক বা 6th চেমেই হওক, নিশ্চয় তোমালোকে ৰিভিজন ষ্টাৰ্ট কৰিছে। আজিৰ ক্লাছত আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কোৱান্টিটেটিভ টেকনিক ফৰ ইকনমিক্সৰ 2025ত যোনখন কুৱেশ্যন পেপাৰ আহিছিলে, সেই কুৱেশ্যন পেপাৰখনৰ ৰিভিউ কৰিম। অলৰেডি আমি এবাৰ ৰিভিউ কৰিছোঁ এই কুৱেশ্যন পেপাৰখন, কিন্তু আজি দুজনমান ষ্টুডেণ্টে কোৱাৰ কাৰণে মই আজি আকৌ পেপাৰখন ৰিভিউ কৰিব বিচাৰিছোঁ। এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইকনমিক্সত মেজৰ লয় তাৰ ভিতৰত এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী থাকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেথছ বেয়া পায়। তেওঁলোকে ভাবে যে মেথছৰ পেপাৰখন যেনেধৰণে পাছ কৰিলে হৈ যাব, বাকী আমি থিয়ৰীৰ যিখিনি পেপাৰ আছে সেই পেপাৰখিনি ভালদৰে কৰিম। কিন্তু ভুলটো তাতেই হয়, কাৰণ মেথছখন হৈছে আটাইতকৈ স্ক'ৰিং পেপাৰ। তোমালোকৰ ইকনমিক্স মেজৰ যোনটো জাৰ্ণি হয়, সেই জাৰ্ণিটোত মেথছৰ পেপাৰখন বা ষ্টেটিষ্টিক্সৰ পেপাৰখন, ইকনমেট্ৰিক্সৰ পেপাৰখন, এই পেপাৰকেইখনে তোমালোকক পাৰ্চেণ্টেজটো বুষ্ট কৰাত যথেষ্টখিনি সহায় কৰে। গতিকে মেথছৰ পেপাৰখন কেতিয়াও তোমালোকে এইটো নাভাবিবা যে আমি যেনে তেনে পাছ কৰিলেই হ'ব, জাষ্ট বেক নলগাকৈ আমি জাষ্ট ক্লিয়াৰ কৰিলেই হ'ব। বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবে আৰু মোকো মেছেজ কৰিছে যে বেক নলগাকৈ কেনেধৰণে ক্লিয়াৰ কৰিম। অৱশ্যে সেইখিনি কৰ্চত থকা ছাত্ৰ ছাত্ৰী নহয়, কাৰণ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ কৰ্চত আছে, মই আশা কৰোঁ সকলোৱে মেথছটো ভাল পাইছে। আৰু যিহেতু যিমান পাৰি ইজি ৱেত আমি মেথছখিনি তোমালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি আলোচনা কৰোঁ আহা 2025তনো কি কুৱেশ্যন আহিছিলে। ঠিক আছে, এতিয়া কুৱেশ্যনটো হৈছে আমাৰ 60 মাৰ্কৰ পেপাৰ থাকে, 2.5 আৱাৰ টাইম। এতিয়া এই পেপাৰকেইখনত তোমালোকৰ কেইটামান মন কৰিবলগীয়া কথা আছে, যে ছেটৰটো কনচেপ্টটো আছেই, তাৰ লগতে ইণ্টিগ্ৰেশ্যন এণ্ড ডিফাৰেঞ্চিয়েশ্যন। ঠিক আছে, গতিকে ইণ্টিগ্ৰেশ্যন এণ্ড ডিফাৰেঞ্চিয়েশ্যনৰ মেথছখিনি কৰোঁতে বহুতৰ কনফিউজ হৈছে যে কেনেকৈ চিনি পাবা ইণ্টিগ্ৰেশ্যন কোনটো, ডিফাৰেঞ্চিয়েশ্যন কোনটো। তাৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব। আজিৰ ভিডিঅ'টোতো মই কৈ যাম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া চোৱা, ইয়াত 1 মাৰ্কৰ 8টা কুৱেশ্যন আহে। ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে ইফ এ এটা ছেট দিছে, ঠিক আছে, এ ছেট এটা দিছে, যোনটো ছেটত 2, 3, 4 এণ্ড ছেট বিত দিছে 1, 2, 3 এণ্ড তোমাক ফাইন কৰিব কৈছে এ ইণ্টাৰছেকশ্যন বি। এ ইণ্টাৰছেকশ্যন বি মানে কি হৈছে, যে আমাক এটা ছেট দিছে, ছেট এত দিয়া হৈছে 2, 3 এণ্ড 4। অ'কে, ছেট বিত আমাক দিয়া হৈছে 1, 2 এণ্ড 3। অ'কে, এতিয়া ইণ্টাৰছেকশ্যন সুধিছে, এ ইণ্টাৰছেকশ্যন বি। যেতিয়া আমি এ ইণ্টাৰছেকশ্যন বি কৰোঁ, তাৰমানে এ ছেট আৰু বি ছেট দুয়োটা ছেটতে থকা উমৈহতীয়াকৈ, খালী অভাৰলেপিং নহ'ব। মানে ইয়াত চোৱা, ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, দেখা পাইছানে? গতিকে আমি 2 দুবাৰ নিলিখোঁ, 3 দুবাৰ নিলিখোঁ। ঠিক আছে, আমি কি কৰিম, ইয়াক 1 টাইমেই লিখিম। গতিকে ইণ্টাৰছেকশ্যন মানে হৈছে এ আৰু বি দুয়োটা ছেটতে থকা, গতিকে দুয়োটা ছেটত থকা এলিমেণ্ট হ'ব কিমান, 2 এণ্ড 3। গতিকে ইয়াৰ ইণ্টাৰছেকশ্যন ছেটটো হ'ব 2 এণ্ড 3। বুজি পালানে? এনেধৰণে তোমালোকে কৰিব লাগিব। এতিয়া ইয়াত 4 আছে, দেখিছানে? এ ছেটত 4 আছে এক্সট্ৰা এলিমেণ্ট, যোনটো বি ছেটত নাই, আৰু বি ছেটত 1 আছিলে, যোনটো এ ছেটত নাই। ঠিক আছে, গতিকে এই 1 এণ্ড 4 এই দুয়োটাই ইণ্টাৰছেকশ্যন ছেটৰ ভিতৰত নোসোমায়। কিয় নোসোমায়? যিহেতু এই দুয়োটাতে নাই। উমৈহতীয়াভাৱে যিটো আছে, কমন এলিমেণ্ট বুলি যাক আমি কওঁ, সেই কমন এলিমেণ্টটোৱে ইণ্টাৰছেকশ্যন অফ ছেটত সোমাব। ক্লিয়াৰ হৈছে? তাৰপিছতে এই কুৱেশ্যনটোকে যদি তোমাক সুধিলেহেঁতেন যে এ ইউনিয়ন বি সোধা হ'লে কি হ'লহেঁতেন, এ আৰু বি দুয়োটা ছেটত থকা আটাইখিনি এলিমেণ্ট সোমাব, বাট তাতো অভাৰলেপিং নহয়, একেটাকে দুবাৰ লিখিব নোৱাৰিম। এতিয়া চোৱা, ইয়াত 1 লিখিম, 2, 3 এণ্ড 4। এতিয়া এই দুয়োটা ছেটতে যদি আমি এলিমেণ্টখিনি লগাওঁ, ঠিক আছে, 1, 2, 3, 4 পাম, হয়নে? খালি ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, সেইটো খালি আমি দুবাৰ নিলিখোঁ, এবাৰেই লিখিম, এবাৰকৈ লিখিম। ঠিক আছে, ইউনিয়ন অফ ছেটত কি হয়, এই দুয়োটা ছেটক আমি লগাওঁ, আৰু ইণ্টাৰছেকশ্যন অফ ছেট বুলি যেতিয়া কোৱা হয়, ইণ্টাৰছেকশ্যন অফ ছেটত কি হয়, উমৈহতীয়াভাৱে যোনখিনি থাকে সেই উমৈহতীয়া এলিমেণ্টখিনিক বুজায়। ঠিক আছে, এনেধৰণৰ কুৱেশ্যন তোমালোকে চাবা। ঠিক তেনেধৰণে কমপ্লিমেণ্ট আহিব পাৰে, এই কমপ্লিমেণ্ট আহিব পাৰে, তাত ইউনিভাৰ্চেল ছেট এটা থাকিব। ঠিক আছে, এনেধৰণৰ কুৱেশ্যনখিনি আমি চাব লাগিব। তাৰপিছতে এটা কুৱেশ্যন সুধিছে, গিভ এন এক্সাম্পল অফ পলিনমিয়েল ফাংচন
বহুপদী ফলনৰ এটা উদাহৰণ দিয়া এইখিনি উদাহৰণ তোমালোকক কৰোৱা হৈছে এইখিনি ওকে যোৱাবাৰ যিখিনি 4th চেমৰ ষ্টুডেণ্ট আছিলে আমাৰ কোৰ্চৰ ভিতৰত তেওঁলোকে নিশ্চয় চাগে পেপাৰখন ভাল পাইছিলে কাৰণ পেপাৰখনৰ প্ৰত্যেকটো কুৱেশ্যনে আমি কৰাইছিলোঁ এনেকুৱা এটা কুৱেশ্যন নাই যোনটো আমি কৰোৱা নাই প্ৰত্যেকটো কুৱেশ্যনে কৰাইছোঁ খালি ইয়াত থকা যিখিনি সংখ্যা সেই সংখ্যাখিনিতো নাহে কাৰণ কি পেপাৰ মই ছেট কৰা নাই হয়নে বা তোমালোকে যোনখন বুক ফ'ল' কৰি আছা সেই বুকখনৰ পৰাই তোমালোকে পঢ়িছা লাগিলে বা কলেজত তোমালোকৰ যিখিনি ক্লাছ কৰিছা সেইখিনিৰ পৰাই তুমি বস্তু আহিব কিন্তু এইটো নহয় যে যিখিনি তোমালোকক সংখ্যা দি পেলাই কৰাইছে সেইখিনিয়ে যে আহিব তাৰ কোনো মানে নাই বুজি পালানে সেইকাৰণে মেথছ কেতিয়াও মুখস্থ নকৰে মেথছখিনি ফৰ্মুলা বুজা টাইপছবিলাক বুজা প্ৰেক্টিছ কৰা তাৰ ভিতৰত আহিব ঠিক আছে কিন্তু মুখস্থ নকৰিবা নেক্সট আছে হোৱাট ইজ dc dx এতিয়া চিটো এটা ফাংচন হয় এটা ৱেৰ চি ইজ এ কনষ্টেণ্ট আৰু ডিচিৰ ভ্যালুটো সুধিছে ঠিক আছে এই কনষ্টেণ্টৰ ভ্যালুটো সুধিছে নেক্সট আমাক এটা ইন্টিগ্ৰেশ্যনৰ সুধিছে হোৱাট ইজ ইণ্টাৰছেকশ্যন 1/x dx বহুত সহজ এটা কুৱেশ্যন দি দিলে যিখিনিয়ে ইন্টিগ্ৰেশ্যনৰ ক্লাছ কৰিছে এইটো আনসাৰটো কিমান মোক জনাবা বহুত সহজকৈ দিছে ইন্টিগ্ৰেশ্যনৰ যিখিনি ক্লাছ কৰিছা 1/x আমি কি লিখো জনাবা ঠিক আছে নেক্সট কুৱেশ্যন ফাইন 2(1x 3 dx এইটো ইন্টিগ্ৰেশ্যন ঠিক আছে ডেফিনিট ইন্টিগ্ৰেশ্যন ইনডিফিনিট ইন্টিগ্ৰেশ্যন তেনেধৰণে থাকে হয়নে গতিকে এই কুৱেশ্যনবিলাকো তোমালোকক কৰোৱা হৈছে কনজিউমাৰ সাৰপ্লাস প্ৰডিউচাৰ সাৰপ্লাস নিশ্চয় পাইছা ঠিক আছে নেক্সট এটা কুৱেশ্যন আছে হোৱাট ইজ দ্য নেচেচাৰী কণ্ডিশ্যন ফৰ দ্য মেক্সিমাইজেশ্যন অফ এ ফাংচন এটা ফাংচনৰ যেতিয়া আমি মেক্সিমাইজেশ্যন কৰোঁ এটা কণ্ডিশ্যন হৈছে নেচেচাৰী কণ্ডিশ্যন হয়নে আনটা সাফিচিয়েণ্ট কণ্ডিশ্যন গতিকে এই দুয়োটা কণ্ডিশ্যনৰ ভিতৰত তোমাক নেচেচাৰী কণ্ডিশ্যনটো সুধিছে মই বক্সৰ সহায়ত বক্স দি তোমালোকক বুজোৱা আছে মই আশা কৰোঁ এনেধৰণৰ কুৱেশ্যনখিনি তোমালোকে চাবা ভিডিঅ'বিলাক চাবা আৰু যিখন বুকে তুমি ফ'ল' কৰিছা প্ৰত্যেকখন বুকতে এইখিনি বস্তু থাকে ঠিক আছে আৰু মেক্সিমাইজেশ্যনেই হওক বা মিনিমাইজেশ্যনৰ হওক সেই সাফিচিয়েণ্ট এণ্ড নেচেচাৰী যিখিনি কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনখিনি স্কিপ নকৰিবা ঠিক আছে মই প্ৰথমতে কৈ গৈছোঁ যে এখন বহীত লিখি ল'বা সেইখিনি গতিকে সেইখিনি পৰীক্ষাত এনেধৰণেও সুধি দিয়ে আৰু কুৱেশ্যনটো কৰিবৰ কাৰণে আমাক সেই কণ্ডিশ্যনকেইটা লাগে এটা কুৱেশ্যন তোমাক দিছে সেই কুৱেশ্যনটোত তোমাক মিনিমাইজেশ্যন কৰিবলৈ কৈছে বা মেক্সিমাইজেশ্যন কৰিব কৈছে কিন্তু মিনিমাইজেশ্যন এণ্ড মেক্সিমাইজেশ্যন কৰিবলৈ যাওঁতে তাৰ যিখিনি কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনখিনি আমি চাব লাগিব মই গোটেইখিনি কুৱেশ্যন আনচাৰ ইয়াত ডিছকাছ নকৰোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব মই জাষ্ট কৈ গৈছোঁ যে কোনখিনি টপিক তোমালোকে পঢ়িব লাগিব ঠিক আছে নেক্সট ৰিগ্ৰেশ্যনৰ এতিয়া আৰ বুলি সুধিছে এতিয়া চোৱা যেতিয়া কুৱেশ্যনখিনি তোমালোকে পঢ়িবা কুৱেশ্যন আনচাৰ পঢ়োঁতেও ভালকৈ পঢ়িব লাগিব যে এই কুৱেশ্যনটো ক'ৰ পৰা আমাক দিছে এতিয়া ইয়াত সুধিছে হোৱাট ইজ আৰ ইকুৱেল টু 1 মিন এতিয়া আৰৰ ভেলু যেতিয়া 1 হয় তেতিয়া সেইটোৱে কি বুজায় আমি কোএফিচিয়েণ্ট অফ কৰিলেশ্যনত পাইছিলোঁ হয়নে আমি তাত আৰৰ যিখিনি ভেলু r is equal to 1 greater than 1 less than 1 এই গোটেই কণ্ডিশ্যনখিনি পাইছিলোঁ ঠিক আছে তেতিয়া তাৰ গোটেই কণ্ডিশ্যনখিনিৰ ভিতৰত ইয়াত r equal to 1 এতিয়া তোমালোকে মোক কমেণ্ট কৰি জনোৱা r equal to 1 এ কি বুজায় কাৰণ এইখিনি মই বহুত ডিটেইলছত উইথ এক্সাম্পলৰ সহায়ত তোমালোকক কৰোৱা আছে নেক্সট there is two variable how many regression line will be there দুটা চলক থাকিলে সময়স্ৰোয়ন ৰেখাডাল কেইটা থাকিব আমি ৰিগ্ৰেশ্যন লাইন পাইছোঁ হয়নে নহয় ৰিগ্ৰেশ্যন লাইনৰ ওপৰত মেথছো কৰাইছোঁ গতিকে ৰিগ্ৰেশ্যন লাইন আৰু এটা কথা কৈ দিওঁ ৰিগ্ৰেশ্যন লাইন এণ্ড কোএফিচিয়েণ্ট এই দুইটাৰ মাজত কিছুমান ডিফাৰেঞ্চ আছে সেই ডিফাৰেঞ্চখিনিও তোমালোকে চাই থ'বা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে মেবি এখন পেপাৰতে আহিছে বা এইবাৰো তোমালোকে চাই থ'বা ঠিক আছে নেক্সট কুৱেশ্যন answer any 6 from the following question এই কুৱেশ্যনখিনিৰ পৰা যিকোনো 6টা কুৱেশ্যন আমি কৰিব লাগে লিমিটৰ এটা কুৱেশ্যন খুব ধুনীয়া কুৱেশ্যন লিমিটৰ বহুতখিনি ক্লাছ কৰোৱা হ'ল এই কুৱেশ্যনটো আহিছে এতিয়া চোৱা লিমিট x টেন্স টু
1 আছে ওপৰত আছে x স্কয়াৰ মাইনাছ 1 তলত আছে x মাইনাছ 1 ঠিক আছে এতিয়া চোৱা বহুতে কি কৰিবা ডাইৰেক্টলি গৈ পেলাই তোমালোকে এতিয়া চোৱা ইয়াত আছে x স্কয়াৰ মাইনাছ 1 x minus 1 ঠিক আছে গতে ইয়াত বুজাইছে x tends to 1 x ৰ ভ্যালু যদি 1 হয় তেতিয়া বহুতে কি কৰিব পাৰা 1 minus 1 আকৌ ইয়াত 1 মানে এনেকুৱা কৰিবা x square minus 1 ভুলটোহে কৈছো দেই ভুল কোড হয় ঠিক আছে ভুলটো কোড কৰিবা তোমালোকে ইয়াত 1 লিখিলা ইয়াত 1 লিখিলা ইয়াত 1 স্কয়াৰ লিখিলা ইয়াত 1 লিখিলা আলটিমেটলি 0 এটো ভুল হ'ব বুজি পাইছানে এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব ভুল হ'ব ঠিক আছে গতিকে ডাইৰেক্টলি আমি নবহাও আমাৰ যেটো ফৰ্মুলা আছে ফৰ্মুলাৰ মতে বহাম ঠিক আছে এটোটো ওলাই আছে a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত বহোৱা a + b a - b ঠিক আছে হেতু ফৰ্মুলাত কৰিলে তাৰ ভ্যালু লাব আৰু সেই মতে এনে ধৰণৰ কোৱেশ্চনখিনি আমি সলভ কৰিব পাৰিম গতিকে লিমিটৰ কোৱেশ্চনখিনি কৰোতে হেতু মন কৰিবা যে যেতিয়া আমাৰ x টেন্ডস টু বুলি এটা সংখ্যা থাকিব সেই সংখ্যাটো ডাইৰেক্টলি আমি ইয়াত বহাই নিদিও ওকে Next, এটা question আছে if y equal to 7 root over z square z then dy by dz or value ওলাবলে কৈছে খুব সহজ question আমি differentiationৰ এইখিনি question কৰাইছো next এটা question আছে if y equal to x square plus twice x then d square y by dx square এটো কি বুজিলা মানে এতিয়া চোৱা আমি কি কৰো যেতিয়া d স্কয়াৰ সুধিছে d স্কয়াৰ y by dx স্কয়াৰ তাৰ মানে আমি এবাৰ এটো কন্ডিশন কৰিম এটো চাবা দেই y এটা ফাংশন দিছে y ফাংশন টু x স্কয়াৰ plus twice x ওকে গতিকে আমি প্ৰথমতে ইয়াত কি কৰিম dy by dx কৰিব লাগিব ঠিক আছে এটা dy by dx কৰিম dy by dx কৰিলে x ৰ ওপৰত পাৱাৰ আছে 2 2x আহিব প্লাস ইয়াত আহিব 2 ঠিক আছে নেক্সট আমি কৰিব লাগিব d স্কয়াৰ y by dx স্কয়াৰ হেতু কৰিবলৈ হলে এই ফাংশনটো আকৌ আমি ডিফাৰেন্সিয়েট কৰিব লাগিব আলটিমেটলি তাৰ ভ্যালুটো আমি 2 পাম বুজি পালানে এনে ধৰণে কোৱেশ্চনখিনি কৰিব লাগিব কোৱেশ্চন পেপাৰ ভালদৰে পঢ়াটো ইম্পৰ্টেন্ট ঠিক আছে ভাল নম্বৰ পাবলৈ হলে কোৱেশ্চন পেপাৰখনতনো আমাক কি দিছে আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে কি হয় কোৱেশ্চনখিনি পাৰে কিন্তু কোৱেশ্চন পেপাৰখন ভালদৰে নপঢ়াৰ কাৰণে কি সুধিছে ভালদৰে নুচোৱাৰ কাৰণে কোৱেশ্চনটো ভুল কৰি থৈ আহে গতিকে মেথছৰ পেপাৰত যেহেতু পুৰা ফুল মাৰ্কস পোৱা যায় গতিকে কোৱেশ্চনটো ভালদৰে পঢ়িবা কোৱেশ্চনখিনি কৰোতে বেছি সময় তেতিয়া নালাগে সৰু সৰু কথা মন দিবা মই মোৰ ক্লাছত যিখিনি ক্লাছ আছে ক্লাছতো কও যে প্ৰথমতে আমি চিনাক্ত কৰিব লাগিব যে এইটো কাম কৰিলে আমাৰ ভুল হয় বা এই ষ্টেপটো এলি গলে বা এই সাইডটো এদি গলে বা এই মেথডটো যদি আমি প্ৰথমতে চাও বা এটো দৃষ্টিকোণৰ পৰা যদি আমি চাও তেতিয়া হলে এই কোৱেশ্চনটো আমাৰ ভুল হ'ব পাৰে গতিকে যোনটো কথা আমাৰ ভুল হ'ব পাৰে সেই ভুল হোৱা কথাটো যদি আমি প্ৰথমতেই নকৰো তেতিয়া আমাৰ ভুল হোৱাৰ চান্সবিলাক কমি যায় বুজি পালানে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীৰ মেথছৰ পেপাৰখনত হেতুৱে হয় সেইকাৰণে প্ৰথমৰ পৰাই মই কৈ থাকো যে এইখিনি তোমালকে এভয়েড কৰা ভালদৰে কোৱেশ্চন আনসাৰ পঢ়িবা মানে কোৱেশ্চন পেপাৰখনত কি দিছে কি বিচাৰিছে তোমাক ঠিক আছে নেক্সট কোৱেশ্চন সুধিছে ইন্টিগ্ৰেশনৰ এটা কোৱেশ্চন খুব ধুনিয়া এতিয়া চোৱা বহুতে ৰুট ওভাৰ থকা কোৱেশ্চনলে ভয় কৰা আৰু এবাৰ মই চেষ্টা কৰিছো বহুত বেছি ৰুট ওভাৰ থকা কোৱেশ্চন তোমালকক কৰাবৰ কাৰণে কাৰণ তোমালোকে ৰুট ওভাৰ থাকিলে যে কোৱেশ্চনটো টান নহয় হেতু নহয় এটা ৰুট ওভাৰ আছে হয় না আমি ইয়াত কি লিখিব পাৰো x হাফ লিখি দিও হয় না নহয় পাৰো নে যেতিয়া x হাফ লিখি দিলো তাৰ পিছত আমাৰ কোৱেশ্চনটো ইজি হৈ গল এটা এটো খুব সহজ এটা কোৱেশ্চন আহিছিলে মই আশা কৰো তোমালকে সকলোৱে পাৰিছা নেক্সট প্ৰমাণ কৰিব কৈছে যেতিয়া প্ৰমাণ কৰিব কয় প্ৰমাণ কৰিবলৈ যাওতে আমি লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড দুটা লব লাগিব ঠিক আছে এটা এটো তুমি প্ৰমাণ এটো সহজ কোৱেশ্চন এটা প্ৰমাণ কৰিব দিছে গতিকে তুমি প্ৰথমতে লেফট হ্যান্ড সাইডটো কৰি ললা ঠিক আছে ইন্টিগ্ৰেশনৰ লেফট হ্যান্ড সাইডটো কৰাৰ পিছত যদি তাৰ ভ্যালুটো 16 উলাই তেতিয়া হলে কি হ'ব ৰাইট হ্যান্ড সাইডৰ ইকুৱেশনৰ লগত সমান হৈছে that means এই যেটো ইকুৱেশন বা স্টেটমেন্ট দিছে বা যোনটো ইকুৱেশন দিছে সেই ইকুৱেশনটো কাৰেক্ট হৈছে যদি কিবা কাৰণত 16 উলাই ধৰি লৈছো এটো 12 মই কৰা যেটো কৰি দেখুৱা নাই জাস্ট এক্সাম্পল হে দিছো ধৰি লৈছো ইয়াত 12 উলাইছে বা 18 উলাইছে বা 10 উলাইছে
ঠিক আছে হেতুটো 16 ৰ সৈতে সমান নহয় তাৰ মানে হেতু কি হয় ইজ নট ইকুৱেল লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড ইজ নট ইকুৱেল হ'ব ঠিক আছে গতিকে যেতিয়া প্ৰমাণ কৰিবলৈ দিয়ে তেতিয়া আমাক দুটা ভাগে কৰিব লাগিব লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইডটো কৰিলো লেফট হ্যান্ড সাইডটো কৰি পেলাই যদি 16 পালো দ্যাট মিন্স এই স্টেটমেন্টটো বা এই কোৱেশ্চনটো কাৰেক্ট হৈছে ঠিক আছে বাকি কোৱেশ্চনটো ভাল আহিছে এনে ধৰণৰ কোৱেশ্চন কৰোৱা হৈছে তোমালোকক নেক্সট কোৱেশ্চন আছে what is the local optima নেক্সট হৈছে what is multiple correlation কৰোৱা হৈছে next define the rank correlation coefficient or ওপৰতো কৰোৱা হৈছে maths খিনি কৰোৱা হৈছে গতিকে maths চাবা তোমালকে ঠিক আছে equal rank or maths কৰোৱা হৈছে ঠিক আছে গুটেইখিনি চাই যাবা rank correlation চাবা equal rank correlation চাই যাবা তাৰ যিখিনি maths আছে সেই maths খিনিও important হয় next mention to difference between correlation and regression analysis এটো আহিছে regression analysis and correlation or মাজৰ পাৰ্থক্য এখিনি পাৰ্থক্যও কৰোৱা হৈছে if two regression coefficient are 0.8 and 1.2 ঠিক আছে and find out the correlation coefficient তোমাক দুটা regression or point দিয়া হৈছে সেই regression তাৰ পৰা তোমাক correlation coefficient উলিয়াব দিছে সহজ question next question সুধিছে তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ লিখা চাৰিটা question দিছে সেই question গিটাৰ পৰা তোমাৰ উত্তৰ লিখিব কৈছে examine the continuity of the following function at a point x equal to 1 ইয়াত f ৰ এটা ফাংশন দিছে সেই ফাংশনটো হৈছে x square minus twice x plus 3 where x is less than 1 and 1 to কৈছে is equal to 1 x is equal to 1 and x twice x square minus 3x plus 5 which is greater x is greater than 1 গতিকে এটো কন্টিনিউটিৰ এটা কোৱেশ্চন লিমিট এন্ড কন্টিনিউটিৰ পৰা আহিছে ঠিক আছে এটা সহজ কোৱেশ্চন মান উলিওৱা এনে ধৰণৰ কোৱেশ্চনো তোমালকক কৰোৱা হৈছে ইন্টিগ্ৰেশন এন্ড ডিফাৰেন্সিয়েশনৰ বেসিক ৰুল ঠিক আছে বেসিক ৰুল অফ ইন্টিগ্ৰেশন বেসিক ৰুল অফ ডিফাৰেন্সিয়েশন গুটেই কনসেপ্ট খিনি ক্লিয়াৰ কৰা তাৰ ভিতৰত তোমালকৰ দেখিছানে 1 মাৰ্কে হক তোমালকৰ 2 মাৰ্কে হক 4 মাৰ্কে হক এনে ধৰণৰ কোৱেশ্চন তোমালকে পাবাই গতিকে বেসিক খিনি ক্লিয়াৰ নোহোৱালৈকে তোমালকৰ এপ্লিকেশন খিনি কৰিবলৈ বা এলফাবেটিক যিখিনি মানে আমাৰ সংখ্যা আহিব বা কোৱেশ্চন আহিব সেইখিনি কৰিবলৈও তোমালকৰ প্ৰবলেম হ'ব আৰু সেই কাৰণে যিমান পাৰা এতিয়া তোমালকৰ জুচত যিমানখিনি সময় আছে এতিয়াও যদি কাৰবাৰ বেসিক খিনি ক্লিয়াৰ হোৱা নাই বেসিক খিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা তোমালকে বহুত কম সময়ত বহুত বেছিও সময় নালাগে মেথছ খিনি কৰিবলৈ বহুত ভাল স্কোৰ মানে 60 ৰ ভিতৰত 60 পাব পৰা তোমালকে এটা স্কোৰ লাভ কৰিব পাৰা অনলি মেথছৰ পেপাৰখনত ঠিক আছে নেক্সট কোৱেশ্চনটো সুধিছে ফাইন্ড the output level which given the average cost AC minimum given the total cost function এতিয়া আমাক এটা কোৱেশ্চন দিছে আৰু প্ৰথমতে কৈছো যে কোৱেশ্চনটো পঢ়ি পেলাই আমি গম পাব লাগিব যে আমি এই কোৱেশ্চনটোৰ পৰা ডিফাৰেন্সিয়েশন কৰিম নে এই কোৱেশ্চনটোৰ পৰা আমি ইন্টিগ্ৰেশন কৰিম বুজি পালানে ডিফাৰেন্সিয়েশন এন্ড ইন্টিগ্ৰেশন তোমাক পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চন বিলাকত লিখি থোৱা নাথাকে যে এটো তুমি ডিফাৰেন্সিয়েশন কৰা এইটো তুমি ইন্টিগ্ৰেশন কৰা ঠিক আছে এটা চাবা ফাইন্ড দা আউটপুট লেভেল তোমাক আউটপুট লেভেলটো উলিয়াবলৈ দিছে আউটপুট লেভেল উলিয়াবলৈ দিছে ঠিক আছে at which average cost is minimum average cost টো যত মিনিমাম হয় ঠিক আছে আৰু তোমাক এটা কি দিছে টোটাল কষ্ট ফাংচন দি থোৱা হৈছে বুজি পালানে যেতিয়া আমাক এটা টোটাল কষ্ট ফাংচন দিয়া থাকে টোটাল কষ্ট ফাংচনটো দিয়া থাকিলে আমি কি উলিয়াম আমি এটা মাৰ্জিনাল ফাংচন উলিয়াম আৰু এই টোটাল কষ্ট ফাংচনটোৰ পৰাও কিন্তু আমি এভাৰেজ কষ্ট উলিয়াব পাৰিম এভাৰেজ কষ্ট কেনেকৈ হ'ব আমাক টোটাল কষ্টটো দিয়া থাকিলে যদি এভাৰেজ কষ্ট উলিয়াও আমাৰ কি হ'ব TC divided by Q TC divided by Q কৰিলে আমাৰ কি হ'ব এভাৰেজ কষ্ট উলাই এভাৰেজ ভেৰিয়েবল কষ্ট কেনেকৈ উলিয়ায় এভাৰেজ ভেৰিয়েবল কষ্ট হ'ব টোটাল ভেৰিয়েবল কষ্ট divided by Q ঠিক আছে
তোমাক MC উলিয়াবলৈ দিছে মাৰ্জিনেল কষ্ট উলিয়াবলৈ হ'লে তোমাৰ যোনটো টোটেল কষ্ট ফাংচন হৈছে ধৰি লৈছোঁ ইয়াত D/DQ এই ফাংচনটো তুমি টোটেল কষ্ট ফাংচনটো কি কৰিলা ডিফাৰেঞ্চিয়েট কৰা তেতিয়াও তুমি মাৰ্জিনেল কষ্ট ফাংচনটো লাভ কৰিবা ঠিক আছে গতিকে এইবিলাক হৈছে ফৰ্মুলা সেই ফৰ্মুলাখিনি তোমালোকে লগত লৈ যাব লাগিব ঠিক আছে মানে লগত লৈ যাব লাগিব মানে তুমি স্কিপ কৰি যাব নোৱাৰিবা তুমি এইখিনি ইগনোৰ কৰি যাব নোৱাৰিবা মানে প্ৰত্যেকটো কুৱেশ্যনৰে যেতিয়া এলফাবেটিক কুৱেশ্যন আহিব তাত তোমালোকৰ কেতিয়াও মেনশ্যন কৰা নাথাকে সেইটো ডিফাৰেঞ্চিয়েশ্যন সেইটো ইণ্টিগ্ৰেশ্যন সেইখিনি বুজি পালানে তোমাৰ নলেজে সেইখিনি লগত লৈ যাব লাগিব যে এইটো কুৱেশ্যনটো পঢ়াৰ লগে লগে তুমি চিনি পাব লাগিব যে এইটো ইণ্টিগ্ৰেশ্যন সুধিছে নে এইটো ডিফাৰেঞ্চিয়েশ্যন সুধিছে বুজি পালানে সেইটো লেভেলত তোমালোকে প্ৰেক্টিছ কৰা মই আশা কৰোঁ এই কুৱেশ্যনখিনি কৰোঁতে খুব বেছি মিনিমাম 2 মিনিটছ লাগিব মিনিমাম 2 মিনিটছ মই কৈছোঁ নহয় ইমানেই কম সময়ৰ ভিতৰত এই মেথছটো তোমালোকে কৰিব পাৰিবা গতিকে সেইটো লেভেলত স্পীড আনিব লাগিব সেইটো লেভেলত প্ৰেক্টিছ কৰিব লাগিব কুৱেশ্যনটো দেখিয়ে তোমাৰ ব্ৰেইনে ক'ব লাগিব যে য়েছ এই কুৱেশ্যনটো মই কৰিছোঁ বা এই কুৱেশ্যনটোৰ এইটো ফৰ্মুলালৈ যাব এইটো কুৱেশ্যনটো এইটো ফৰ্মুলালৈ যাব বুজি পালানে কুৱেশ্যনটো পঢ়ি পেলাই তুমি ফাৰ্ষ্ট আইডেণ্টিফাই কৰিব লাগিব এনেকুৱা হ'ব নালাগিব যে কুৱেশ্যনটো কৰিলা এবাৰ তুমি কৰি গৈ আছা তুমি ইণ্টিগ্ৰেশ্যনত ধৰি লৈছোঁ এই কুৱেশ্যনটো কৰিছা তাৰপিছত গম পালা এইটো ইণ্টিগ্ৰেশ্যন নহয় এইটো ডিফাৰেঞ্চিয়েশ্যন গতিকে কাটাকাটি ছিষ্টেমটো যাতে নহয় তেনেকৈ কৰিলে কি হয় কনফিডেন্সটো লুজ হৈ যায় আৰু মেথছৰ পেপাৰখনত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো সেইটো হয় যেতিয়া মেথছ এটা আমি কৰি থাকোঁতে মাজত আমি লাগি ধৰিলে যেতিয়া কনফিডেন্সটো নোহোৱা হৈ যায় ঠিক আছে তেতিয়া অভাৰঅল পেপাৰখন বেয়া হৈ যায় কাৰণ বাকী থিয়ৰী পেপাৰবিলাকত কি হয় আমি পঢ়ি ঘৰত যাওঁ ডায়গ্ৰাম জানো গতিকে আমি কিবা নহয় কিবা এক্সপ্লেইন কৰি যাব পাৰোঁ কিন্তু যেতিয়া মেথছৰ ফৰ্মুলাবিলাক আমি নাজানিম বা কোনটো ক'ত ব্যৱহাৰ হ'ব সেই কথাটো যেতিয়া নাজানিম তেতিয়া আমাৰ ওচৰত কোনো অপশ্যন নাথাকে আমি কি কৰিম বুজি পালানে গতিকে নিজক সময় দিয়া গতিকে প্ৰত্যেকটো ইউনিটত যিহেতু 5টা ইউনিটত তোমালোকে এখন কপিত তোমালোকে নিজৰ ফৰ্মুলাখিনি লিখি লোৱা আৰু সেই ফৰ্মুলাখিনি লিখাৰ পিছত সেই ফৰ্মুলাখিনিৰ এগেইনষ্টত যেনেধৰণৰ কুৱেশ্যন হয় সেই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰা মই আশা কৰোঁ বহুত বেছি ভাল ৰিজাল্ট তোমালোকে লাভ কৰিব পাৰিবা ঠিক আছে যথেষ্ট স্ক'ৰিং পেপাৰ হ'ব এইখিনি কুৱেশ্যন কৰোঁতে আৰু কুৱেশ্যনখিনি দেখিলে তেতিয়া গম পাবা এইটো কুৱেশ্যন এইটোৰে আছিলে এইটো কুৱেশ্যন বহুত বেছি সময় নালাগে আৰু মই এটা কথাই ক'ব বিচাৰোঁ যে এনেধৰণৰ যিহেতু তোমালোকৰ ওচৰত কিছুমান অপশ্যন থাকে এতিয়া ধৰি লৈছোঁ এই কুৱেশ্যনটোতে আমি 4টা কুৱেশ্যনহে কৰিব লাগে অনলি 4 কুৱেশ্যনে দিছে গতিকে এই 4টা কুৱেশ্যনৰ ভিতৰত তুমি কোনটো চিলেক্ট কৰিবা সেইটো এটা কুৱেশ্যন এনেধৰণৰ কুৱেশ্যন চিলেক্ট কৰিলে সদায় ফুল মাৰ্কছে পোৱা যায় কাৰণ মেথছত যেতিয়া আমাৰ এটা শুদ্ধ নাম্বাৰ আহে বা উত্তৰটো যেতিয়া শুদ্ধ হয় তাত আমি ফুল মাৰ্কছ পাওঁ ঠিক আছে নেক্সট কুৱেশ্যন আছে ৰাইট দ্য প্ৰপাৰ্টিজ অফ কাল্টিভেশ্যন কোএফিচিয়েণ্ট অফ কৰিলেশ্যন এই কুৱেশ্যনটোৱে ধৰা এইখিনিও বা কৰোৱা হৈছে মই অলৰেডি কৰ্চৰ ভিতৰত দিয়া হ'ল ইয়াৰ প্ৰপাৰ্টিখিনি লিখিব লাগে ধৰি লৈছোঁ তুমি প্ৰপাৰ্টিখিনি ভালদৰে নাজানা ঠিক আছে তুমি এনেই যি মন যায় তাকে সাজি পেলাই লিখি থৈ আহিছা তেতিয়া তুমি ইয়াত ফুল মাৰ্কছ নাপাবও পাৰা বুজি পালানে কাৰণ এইখিনি তোমাৰ প্ৰপাৰ্টিখিনি লিখা কুৱেশ্যন গতিকে লিখা কুৱেশ্যনতকৈ আমি যেতিয়া মেথছটো কৰিম তেতিয়া আমি আৰু বেছি ভাল আৰু এটা কথা থিয়ৰী ক্লিয়াৰ নহ'লে কেতিয়াও মেথছ ক্লিয়াৰ নহয় ঠিক আছে ইন ফিউচাৰ তোমালোকে ইকনমিক্স মেজৰ লৈছা এইটো ছেমিষ্টাৰ পাছ কৰি নেক্সট ছেমিষ্টাৰত যাবা ভৱিষ্যতে তোমালোকক কিন্তু সেই থিয়ৰীখিনি সহায় কৰিব বুজি পালানে মেথছখিনি নহয় কাৰণ তোমাক পটককৈ যদি কোনোবা তোমাৰ জুনিয়ৰে মেথছ এটা কৰিব দিলে বা ইন ফিউচাৰ তুমি কাৰোবাক পঢ়াবই যদি লগা হ'ল তেতিয়াহ'লে তেওঁলোকক পঢ়াবৰ কাৰণে তোমাৰ বেছখিনি ক্লিয়াৰ হ'ব লাগিব বা তোমাৰ সেই থিয়ৰীখিনি ক্লিয়াৰ হ'ব লাগিব বুজি পালানে গতিকে থিয়ৰীখিনি ইগনোৰ নকৰিবা বাট যদিহে কেতিয়াবা পৰীক্ষাত কুৱেশ্যন দেখা যে এই থিয়ৰীটো মই অকণমান নোৱাৰিম নেকি তেতিয়া তোমালোকে মেথছটোৰ পিনে যাব পাৰা তেতিয়া তাত ফুল মাৰ্কছ পোৱা যায় মই সেইটোৱে ক'ব বিচাৰিছোঁ ঠিক আছে নেক্সট okay write a note on least square method of estimation of regression line okay এইটো এটা খুব ধুনীয়া কুৱেশ্যন আহিছে নোট লিখিব কৈছে লিষ্ট স্কোৱাৰ মেথডৰ ওপৰত অফ এষ্টিমেশ্যন অফ দ্য ৰিগ্ৰেশ্যন লাইন অৰ্থাৎ সমস্যায়ন অংকনৰ নিম্নতম বৰ্গ পদ্ধতিৰ বিষয়ে এটা চমু টোকা লিখা আমি ফৰ্মুলাৰ সহায়ত সেইখিনি লিখি দিব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন আহিছে এনি টু ইয়াত 10 মাৰ্কৰ যিকোনো দুটা কুৱেশ্যন কৰিলে হয় আনচাৰ
any two from the following question. তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো দুটাৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যনটো সুধিছে the total revenue function is given as total revenue functionটো আমাক দিয়া হৈছে সেইটো হৈছে TR equal to 200Q minus 2.5Q. Find the marginal revenue and average revenue. এতিয়া চোৱা এই কুৱেশ্যনটোত কৰবাত তোমাক লিখাই দিছে নে যে এইটো তুমি ইন্টিগ্ৰেশ্যন কৰা নে এইটো ডিফাৰেন্সিয়েশ্যন কৰা দিছে জানো নিশ্চয় দিয়া নাই হয়নে নহয় গতিকে এই কুৱেশ্যনটো চাই পেলাই তুমি গম পাব লাগিব যে তোমাক কি সুধিছে এটা মাৰ্জিনেল ৰেভিনিউ ফাংচন সুধিছে মাৰ্জিনেল ৰেভিনিউ দ্যাট মিন্স এটা মাৰ্জিনেল ফাংচন সুধিছে মাৰ্জিনেল ফাংচনটো সোধা মানে আমি কি কৰিব লাগিব এই ফাংচনটোক আমাৰ টিআৰ ফাংচন আছে নহয় টিআৰ ফাংচন d by tr divided by d by q mc হ'ব দেই mr ফাংচনটো আমি উলিয়াব লাগিব ঠিক আছে আমি ডিফাৰেন্সিয়েশ্যন কৰিম এই কুৱেশ্যনটোৰ ঠিক আছে তাৰপিছত এই ফাংচনটোৰ পৰা তোমাক এভাৰেজ ৰেভিনিউ সুধিছে এভাৰেজ ৰেভিনিউ কেনেকৈ উলিয়াম আমি টোটেল ৰেভিনিউ ডিভাইডেড বাই কিউ কৰি পেলাই আমি এভাৰেজ ৰেভিনিউ উলিয়াম ঠিক আছে ওকে নেক্সট কুৱেশ্যন সুধিছে the marginal cost function is given as আমাক এটা marginal cost function দিয়া হৈছে ঠিক আছে where x is output the total fixed cost 500 find out the total cost function এতিয়া চোৱা এই কুৱেশ্যনটো তোমাক কৰবা ডিফাৰেন্সিয়েশ্যন বা ইন্টিগ্ৰেশ্যন দিছে নে নাই দিয়া হয়নে কিন্তু তোমাক কি উলিয়াবলৈ কৈছে তোমাক এটা টোটেল ফাংচন উলিয়াবলৈ কৈছে টোটেল কষ্ট আৰু খদাই মনত ৰাখিবা total cost is the total variable cost plus total fixed cost আমি total cost টো দুটা পাৰ্টত পাও এটা হৈছে total variable cost আৰু total fixed cost ঠিক আছে যেতিয়া ইন্টিগ্ৰেশ্যন এটো ইন্টিগ্ৰেশ্যনত যাব ঠিক আছে যেতিয়া আমি ইন্টিগ্ৰেশ্যন কৰোতে আমি এটা লিখি লও c এটা লিখি দিও লিখো না লিখো সেই c টো কি জানানে সেই c টো হৈছে total fixed এটা কষ্ট হ'ব পাৰে ৰেভিনিউ হ'ব পাৰে যেন টোটাল ফিক্সড ফ্যাক্টৰটোক ৰিপ্ৰেজেন্ট কৰে গতে ইয়াত আমি এই যে c টো থাকিব সেই c জেগাত আমি কি লিখিব লাগিব 500 লিখিব লাগিব বুজি পালানে মই মেনস্কেনিং কৰি দিয়া নাই কাৰণ এখিনি গুটেখিনি মই অলৰেডি কৰোৱাই আছে এখিনি সংখ্যা মই কোৱা নাই যে এখিনি সংখ্যাৰ ওপৰত বেছ কৰি কৰিছো এনেকুৱা টাইপছৰ বহুত কুৱেশ্যন কৰোৱা হৈছে তোমালোকৰ এই যোনখন মেথছৰ পেপাৰ আছে মেথছৰ পেপাৰখনত অলমোষ্ট তোমালোকৰ 180 to 200 মান ক্লাছ চাগে মই অলৰেডি দিছোৱে ইমানখিনি হ'বগে গুটেখিনি লক লগাই পেলাই নেক্সট ওকে অসমীয়া মাধ্যমখিনি যিখিনি আছে পঢ়ি লবা given the total revenue r and total cost c আমাক এটা total revenue and total cost function দিয়া হৈছে profit maximization উলিয়াবলৈ কৈছে এইখিনি এপ্লিকেশন হয় ঠিক আছে total revenue দিয়া হৈছে আৰু তোমাক কি কৈছে total cost দিয়া হৈছে total revenue and total cost ৰ পৰা যেতিয়া আমাক profit maximization উলিয়াবলৈ কৈছে profit maximization আমি কেনে ধৰণে কৰো total revenue minus total cost আমি total revenue function টোৰ পৰা যেতিয়া total cost function টো minus কৰো তেতিয়া আমি কি পাম total profit টো পাম হয়নে গটিকে এই কুৱেশ্যনটোত যেতিয়া আমি profit function টো পাম এতে ইয়াত এটো যদি total revenue হয় আৰু এটো হৈছে total cost তাৰ মানে আমি r ৰ পৰা c টো মাইনাস কৰি যোনটো ফাংচন পাম হেতু কি ফাংচন হ'ব profit function হ'ব হয়নে নহয় সেই profit function টোকহে আমি আকৌ তোমাৰ maximization কৰিব লাগিব আউটপুট উলিয়াব লাগিব profit function টোৰ পৰা হে আউটপুট উলিয়াবা এই total revenue total এই দুটা ফাংচনৰ পৰা উলিয়ালে আমাৰ নহব ঠিক আছে এইখিনিও বহুতখিনি কৰবা হৈছে next calculate the calculation correlation and coefficient from the following data calculation coefficient of correlation of means কৰবা হৈছে সাবা এবাৰ rank correlation সাবা equal rank correlation সাবা regression or maths খিনি সাবা হেখিনিও important হয় ঠিক আছে next question হৈছে discuss the properties of regression coefficient ঠিক তেনে ধৰণে আমি বিভিন্ন ধৰণৰ correlation coefficient তৰ types
বিলাক পাওঁ ঠিক আছে গতিকে টাইপছবিলাকো তোমালোকে চাই থবা সেই টাইপছবিলাকো এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে আজিৰ ভিডিঅ'টোৱে তোমালোকক হেল্প কৰিলে নে নাই এটা কমেণ্ট কৰি জনাবা যদিহে হেল্প কৰিছে তেতিয়াহ'লে নিশ্চয় আমি বাকী যিখিনি পেপাৰ আছে সেই পেপাৰখিনিৰ ভিডিঅ'খিনি এগেইন তোমালোকলৈ এনেধৰণে ৰিভিউ আগবঢ়াম মই আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়া আৰু যোনখন মেথছৰ পেপাৰ আছে আমাৰ টাৰ্গেট হৈছে কিমান 60 মাৰ্কৰ কুৱেশ্যন হয়নে 55 to 60 ভিতৰত যাতে সকলোৱে এটা ভাল মাৰ্কছ পাব পাৰা যিহেতু 60 মাৰ্কৰ কুৱেশ্যন আহিব গতিকে 60 মাৰ্কৰ কুৱেশ্যনৰ ভিতৰত 55ৰ পৰা 60ৰ ভিতৰত যাতে তোমালোকে ভালকৈ মাৰ্কছ এটা পাব পাৰা সেইটোৱে আমাৰ চেষ্টা মই আশা কৰোঁ সকলোৰে ভাল হ'ব আৰু যদি কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা আমাৰ যিটো স্ক্ৰীনত হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ